ভিডিঅ'টো যোৱাকালিৰে আছিলে এডিটিং কৰাৰ এলাহতে থাকি গ'ল গতিকে আজি দিছোঁ এয়া মৌমিনাহঁতে আহিলোঁ নামৰূপতে থকা ডেইলি বজাৰৰ ভিতৰত টেৰী পাৰ্লাৰলৈ বুলি আৰু অকণমান থ্ৰেডিং কৰিলোঁ থ্ৰেডিং কৰাৰ পাছতে চুলিখিনি চুটিকৈ কাটি দিবলৈ ক'লোঁ আৰু যিহেতু মই এইকেইদিন চুলিখিনি মানে ভালদৰে ফনিয়াব পৰা নাই বা বান্ধিব পৰা নাই যথেষ্ট অসুবিধা হৈছে ছোৱালীজনীকো সকলো সময়তে আমনি কৰি থাকিব নোৱাৰোঁ গতিকে বোলো কাটিয়ে পেলাওঁ আৰু চুলি এনেও পকা চুলি সোপা ৰাখিনো কি কৰিম আৰু যত্ন কৰিবলৈ সময় নাই আৰু চুলিবোৰ বৰ বেয়াও হৈ গৈছে পিছে আৰু মোৰ কিয় জানো মানে গা বেয়া হ'লে বা মন বেয়া হ'লে এনেকৈ পাৰ্লাৰলৈ আহি ধুনীয়াকৈ যদি ফেচিয়েল কৰি দিওঁ বা থ্ৰেডিং চুলি কাটি দিওঁ খুব বেছি মনটো মানে মুকলি লাগি যায় আৰু তাৰপিছতে একদম ধুনীয়াকৈ টেৰীয়ে মোক চুলিখিনি চুটিকৈ কাটি দিলে তাৰপিছত আহি গ'লোঁ আমি BVFC হস্পিটেললৈ বুলি এয়া ললিতা মোৰ হাতখন ধুনীয়াকৈ ড্ৰেছিং কৰি আছে দেই আৰু যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ কিন্তু ঘাঁডোখৰ বেছি ওচৰৰ পৰা দিয়াৰ কাৰণে সেইটো ভিডিঅ' ফেচবুকত একচেপ্ট নহ'ল আৰু তাৰপিছতে খুব বেছি ভোক লাগিছিল ড্ৰেছিং কৰাৰ পাছতে আহি দুইজনী আমি নামৰূপ সোণাৰী তিনিআলি অনিতা চুইটছত ধুনীয়াকৈ এক থালি ফ্ৰাইড ৰাইচ খাই দিলোঁ